হ'ল মই পাহৰি গৈছো 10 বছৰ MNGৰ লগত জড়িত আৰু ইমান বছৰ তেওঁলোকৰ লগত থাকি এতিয়া খুব ভাল লাগিছে যে পৰিয়ালটো আমাৰ আৰু অকমান ডাঙৰ হৈ আছে। আজি এটা নতুনকৈ জুৰুডত যিটো মুকলি কৰা হৈছে যিখন বিপণী মোৰ আগৰ পৰাই প্ৰথম তেওঁলোকে মোৰ আইমি অসমীয়া নামেৰে তেতিয়া অসমীয়া লকেট বনোৱা হোৱা নাছিলে সকলোৱে বনাই কিন্তু ইংৰাজীত নিজৰ নামটো লিখি লয় তেওঁলোকে প্ৰথম আছিলে যোনে মোৰ আইমি নামটো আজি 10 বছৰ আগতে অসমীয়াত মই তেওঁলোকক কৈছিলো যে মোক অসমীয়াত লাগে যে মোক সুধিছিলে কেনেকে বনাম মই এটা স্কেচ কৰি আঁকি পেলাই দিছিলো যে এইটো মোৰ নাম এইটোৱে লাগে আৰু সেইটো বনোৱাৰ পিছত মোৰ খুব ভাল লাগে যেতিয়া বহুত মানুহে নিজৰ নামটো অসমীয়াত লিখিছিলে কাৰণ মোৰ মাতৃভাষাটো মোৰ সদায় কৈ ভাল লাগে আৰু সেই MNGৰ লগত যাত্ৰা আজি 10 বছৰ সম্পূৰ্ণ হ'ল লগতে তেওঁলোকৰ ইয়াৰ লগতে গুৱাহাটীত দুখন বিপণী হ'ল যোৰহাটত আছে তেজপুৰত আছে আৰু জুৰুডৰ এখন যিখন বিপণী ইয়াত এটা খুব ভাল অফাৰ আজি তেওঁলোকে মোকো জনালে আৰু মোৰ শুনি ইমান ভাল লাগিছে যে যিহেতু পূজা আহি আছে এই সময়ত আৰু এতিয়া বিয়াৰ আৰম্ভ হৈছে চিজন সকলোৱে গহনা ক্ৰয় কৰাৰ কথা ভাবি থাকে আৰু তেওঁলোকে আহিব লগা 3টা দিন মানে আজি 11, 12 আৰু 13 এই 3 দিন ডায়মণ্ড আৰু এন্টিকৰ যিখিনি জুৱেলাৰী আছে তাতে 100% মেকিং চাৰ্জ ফ্ৰী এইটো বহুত ডাঙৰ কথা মানে 100% মানে তেওঁলোকে মেকিং চাৰ্জ নলয়ে গতিকে যিসকলে ভাবি আছে যে গহনা ক্ৰয় কৰিম এই 3টা দিন সাংঘাতিক ভাল এইখন তেওঁলোকৰ জুৰুডৰ বিপণীলৈ আহক আৰু সকলোৱে কিনক মই শুভেচ্ছা জনাইছো আৰু খুব ভাল লাগিছে তেওঁলোকে তাৰ লগতে এটা নতুনকৈ #মোৰ MNJ বুলি এটা কেম্পেইনিং ষ্টাৰ্ট কৰিছে যিটোৰ বাবে এই 3 দিন দিয়া হৈছে কিন্তু #মোৰ MNJ বুলি আপোনালোকেও যদি আমাৰ সকলোৰে লগত যোগ কৰে খুব ভাল লাগিব আৰু তেওঁলোকলৈ শুভকামনা জনাইছো মোৰ বিশ্বাস যে উত্তৰ পূৰ্বাঞ্চলত MNJ নিজৰ এটা স্থান আছে তেওঁলোকক বিশ্বাস কৰে মানুহে তেওঁলোকে নিজৰ বিশ্বাস ইমান বছৰে অটুট ৰাখিছে আৰু আহিব লগা সময়তো এই বিশ্বাস মানুহৰ ওচৰতে আৰু বেছি ভালকৈ পাব কিমান বছৰ হ'ল মই পাহৰি গৈছো 10 বছৰ MNGৰ লগত জড়িত আৰু ইমান বছৰ তেওঁলোকৰ লগত থাকি এতিয়া খুব ভাল লাগিছে যে পৰিয়ালটো আমাৰ আৰু অকমান ডাঙৰ হৈ আছে আজি এটা নতুনকৈ জুৰুডত যিটো মুকলি কৰা হৈছে যিখন বিপণী মোৰ আগৰ পৰাই প্ৰথম তেওঁলোকে মোৰ আইমি অসমীয়া নামেৰে তেতিয়া অসমীয়া লকেট বনোৱা হোৱা নাছিলে সকলোৱে বনাই কিন্তু ইংৰাজীত নিজৰ নামটো লিখি লয় তেওঁলোকে প্ৰথম আছিলে যোনে মোৰ আইমি নামটো আজি 10 বছৰ আগতে অসমীয়াত মই তেওঁলোকক কৈছিলো যে মোক অসমীয়াত লাগে যে মোক সুধিছিলে কেনেকে বনাম মই এটা স্কেচ কৰি আঁকি পেলাই দিছিলো যে এইটো মোৰ নাম এইটোৱে লাগে আৰু সেইটো বনোৱাৰ পিছত মোৰ খুব ভাল লাগে যেতিয়া বহুত মানুহে নিজৰ নামটো অসমীয়াত লিখিছিলে কাৰণ মোৰ মাতৃভাষাটো মোৰ সদায় কৈ ভাল লাগে আৰু সেই MNGৰ লগত যাত্ৰা আজি 10 বছৰ সম্পূৰ্ণ হ'ল লগতে তেওঁলোকৰ ইয়াৰ লগতে গুৱাহাটীত দুখন বিপণী হ'ল যোৰহাটত আছে তেজপুৰত আছে আৰু জুৰুডৰ এখন যিখন বিপণী ইয়াত এটা খুব ভাল অফাৰ আজি তেওঁলোকে মোকো জনালে আৰু মোৰ শুনি ইমান ভাল লাগিছে যে যিহেতু পূজা আহি আছে এই সময়ত আৰু এতিয়া বিয়াৰ আৰম্ভ হৈছে চিজন সকলোৱে গহনা ক্ৰয় কৰাৰ কথা ভাবি থাকে আৰু তেওঁলোকে আহিব লগা 3টা দিন মানে আজি 11, 12 আৰু 13 এই 3 দিন ডায়মণ্ড আৰু এন্টিকৰ যিখিনি জুৱেলাৰী আছে তাতে 100% মেকিং চাৰ্জ ফ্ৰী এইটো বহুত ডাঙৰ কথা মানে 100% মানে তেওঁলোকে মেকিং চাৰ্জ নলয়ে গতিকে যিসকলে ভাবি আছে যে গহনা ক্ৰয় কৰিম এই 3টা দিন সাংঘাতিক ভাল এইখন তেওঁলোকৰ জুৰুডৰ বিপণীলৈ আহক আৰু সকলোৱে কিনক মই শুভেচ্ছা জনাইছো আৰু খুব ভাল লাগিছে তেওঁলোকে তাৰ লগতে এটা নতুনকৈ #মোৰ MNJ বুলি এটা কেম্পেইনিং ষ্টাৰ্ট কৰিছে যিটোৰ বাবে এই 3 দিন দিয়া হৈছে কিন্তু #মোৰ MNJ বুলি আপোনালোকেও যদি আমাৰ সকলোৰে লগত যোগ কৰে খুব ভাল লাগিব আৰু তেওঁলোকলৈ শুভকামনা জনাইছো মোৰ বিশ্বাস যে উত্তৰ পূৰ্বাঞ্চলত MNJ নিজৰ এটা স্থান আছে তেওঁলোকক বিশ্বাস কৰে মানুহে তেওঁলোকে নিজৰ বিশ্বাস ইমান বছৰে অটুট ৰাখিছে আৰু আহিব লগা সময়তো এই বিশ্বাস মানুহৰ ওচৰতে আৰু বেছি ভালকৈ পাব
বছৰ হ'ল মই পাহৰি গৈছো 10 বছৰ MNJৰ লগত জড়িত আৰু ইমান বছৰ তেওঁলোকৰ লগত থাকি এতিয়া খুব ভাল লাগিছে যে পৰিয়ালটো আমাৰ আৰু অকমান ডাঙৰ হৈ আছে আজি এটা নতুনকৈ জুৰুডত যিটো মুকলি কৰা হৈছে যিখন বিপণী মোৰ আগৰ পৰাই প্ৰথম তেওঁলোকে মোৰ আইমি অসমীয়া নামেৰে তেতিয়া অসমীয়া লকেট বনোৱা হোৱা নাছিলে সকলোৱে বনাই কিন্তু ইংৰাজীত নিজৰ নামটো লিখি লয় তেওঁলোকে প্ৰথম আছিলে যোনে মোৰ আইমি নামটো আজি 10 বছৰ আগতে অসমীয়াত মই তেওঁলোকক কৈছিলো যে মোক অসমীয়াত লাগে যে মোক সুধিছিলে কেনেকে বনাম মই এটা স্কেচ কৰি আঁকি পেলাই দিছিলো যে এইটো মোৰ নাম এইটোৱে লাগে আৰু সেইটো বনোৱাৰ পিছত মোৰ খুব ভাল লাগে যেতিয়া বহুত মানুহে নিজৰ নামটো অসমীয়াত লিখিছিলে কাৰণ মোৰ মাতৃভাষাটো মোৰ সদায় কৈ ভাল লাগে আৰু সেই MNJৰ লগত যাত্ৰা আজি 10 বছৰ সম্পূৰ্ণ হ'ল লগতে তেওঁলোকৰ ইয়াৰ লগতে গুৱাহাটীত দুখন বিপণী হ'ল যোৰহাটত আছে তেজপুৰত আছে আৰু জুৰুডৰ এখন যিখন বিপণী ইয়াত এটা খুব ভাল অফাৰ আজি তেওঁলোকে মোকো জনালে আৰু মোৰ শুনি ইমান ভাল লাগিছে যে যিহেতু পূজা আহি আছে এই বিয়াৰ আৰম্ভ হৈছে সকলোৰে গহনা ক্ৰয় কৰাৰ কথা ভাবি থাকে আৰু তেওঁলোকে আহিব লগা 3টা দিন এইটো সাংঘাতিক ভাল এইখন তেওঁলোকৰ জুৰুডৰ বিপণীলৈ আহক আৰু সকলোৱে কিনক মই শুভেচ্ছা জনাইছো আৰু খুব ভাল লাগিছে তেওঁলোকে তাৰ লগতে এটা নতুনকৈ #মোৰ MNJ বুলি এটা কেম্পেইনিং ষ্টাৰ্ট কৰিছে যিটোৰ বাবে এই 3 দিন দিয়া হৈছে কিন্তু #মোৰ MNJ বুলি আপোনালোকেও যদি আমাৰ সকলোৰে লগত যোগ কৰে খুব ভাল লাগিব আৰু তেওঁলোকলৈ শুভকামনা জনাইছো মোৰ বিশ্বাস যে উত্তৰ পূৰ্বাঞ্চলত MNJ নিজৰ এটা স্থান আছে তেওঁলোকক বিশ্বাস কৰে মানুহে তেওঁলোকে নিজৰ বিশ্বাস ইমান বছৰে আৰু কিমান বছৰ হ'ল মই পাহৰি গৈছো 10 বছৰ MNJৰ লগত জড়িত আৰু ইমান বছৰ তেওঁলোকৰ লগত থাকি এতিয়া খুব ভাল লাগিছে যে পৰিয়ালটো আমাৰ আৰু অকমান ডাঙৰ হৈ আছে আজি এটা নতুনকৈ জুৰুডত যিটো মুকলি কৰা হৈছে যিখন বিপণী মোৰ আগৰ পৰাই প্ৰথম তেওঁলোকে মোৰ আইমি অসমীয়া নামেৰে তেতিয়া অসমীয়া লকেট বনোৱা হোৱা নাছিলে সকলোৱে বনাই কিন্তু ইংৰাজীত নিজৰ নামটো লিখি লয় তেওঁলোকে প্ৰথম আছিলে যোনে মোৰ আইমি নামটো আজি 10 বছৰ আগতে অসমীয়াত মই তেওঁলোকক কৈছিলো যে মোক অসমীয়াত লাগে যে মোক সুধিছিলে কেনেকে বনাম মই এটা স্কেচ কৰি আঁকি পেলাই দিছিলো যে এইটো মোৰ নাম এইটোৱে লাগে আৰু সেইটো বনোৱাৰ পিছত মোৰ খুব ভাল লাগে যেতিয়া বহুত মানুহে নিজৰ নামটো অসমীয়াত লিখিছিলে কাৰণ মোৰ মাতৃভাষাটো মোৰ সদায় কৈ ভাল লাগে আৰু সেই MNJৰ লগত যাত্ৰা আজি 10 বছৰ সম্পূৰ্ণ হ'ল লগতে তেওঁলোকৰ ইয়াৰ লগতে গুৱাহাটীত দুখন বিপণী হ'ল যোৰহাটত আছে তেজপুৰত আছে আৰু জুৰুডৰ এখন যিখন বিপণী ইয়াত এটা খুব ভাল অফাৰ আজি তেওঁলোকে মোকো জনালে আৰু মোৰ শুনি ইমান ভাল লাগিছে যে যিহেতু পূজা আহি আছে এই সময়ত আৰু এতিয়া বিয়াৰ আৰম্ভ হৈছে চিজন সকলোৰে গহনা ক্ৰয় কৰাৰ কথা ভাবি থাকে আৰু তেওঁলোকে আহিব লগা 3টা দিন মানে আজি 11, 12 আৰু 13 এই 3 দিন ডায়মণ্ড আৰু এন্টিকৰ যিখিনি জুৱেলাৰী আছে তাতে 100% মেকিং চাৰ্জ ফ্ৰী এইটো বহুত ডাঙৰ কথা মানে 100% মানে তেওঁলোকে মেকিং চাৰ্জ নলয়ে গতিকে যিসকলে ভাবি আছে যে গহনা ক্ৰয় কৰিম এই 3টা দিন সাংঘাতিক ভাল এইখন তেওঁলোকৰ জুৰুডৰ বিপণীলৈ আহক আৰু সকলোৱে কিনক মই শুভেচ্ছা জনাইছো আৰু খুব ভাল লাগিছে তেওঁলোকে তাৰ লগতে এটা নতুনকৈ #মোৰ MNJ বুলি এটা কেম্পেইনিং ষ্টাৰ্ট কৰিছে যিটোৰ বাবে এই 3 দিন দিয়া হৈছে কিন্তু #মোৰ MNJ বুলি আপোনালোকেও যদি আমাৰ সকলোৰে লগত যোগ কৰে খুব ভাল লাগিব আৰু তেওঁলোকলৈ শুভকামনা জনাইছো মোৰ বিশ্বাস যে উত্তৰ পূৰ্বাঞ্চলত MNJ নিজৰ এটা স্থান আছে তেওঁলোকক বিশ্বাস কৰে মানুহে তেওঁলোকে নিজৰ বিশ্বাস ইমান বছৰে অটুট ৰাখিছে আৰু আহিব লগা সময়তো এই বিশ্বাস মানুহৰ ওচৰতে আৰু বেছি ভালকৈ পাব
মই পাহৰি গৈছো 10 বছৰ MNGৰ লগত জড়িত আৰু ইমান বছৰ তেওঁলোকৰ লগত থাকি এতিয়া খুব ভাল লাগিছে যে পৰিয়ালটো আমাৰ আৰু অকমান ডাঙৰ হৈ আছে আজি এটা নতুনকৈ জুৰুডত যিটো মুকলি কৰা হৈছে যিখন বিপণী মোৰ আগৰ পৰাই প্ৰথম তেওঁলোকে মোৰ আইমি অসমীয়া নামেৰে তেতিয়া অসমীয়া লকেট বনোৱা হোৱা নাছিলে সকলোৱে বনাই কিন্তু ইংৰাজীত নিজৰ নামটো লিখি লয় তেওঁলোকে প্ৰথম আছিলে যোনে মোৰ আইমি নামটো আজি 10 বছৰ আগতে অসমীয়াত মই তেওঁলোকক কৈছিলো যে মোক অসমীয়াত লাগে যে মোক সুধিছিলে কেনেকে বনাম মই এটা স্কেচ কৰি আঁকি পেলাই দিছিলো যে এইটো মোৰ নাম এইটোৱে লাগে আৰু সেইটো বনোৱাৰ পিছত মোৰ খুব ভাল লাগে যেতিয়া বহুত মানুহে নিজৰ নামটো অসমীয়াত লিখিছিলে কাৰণ মোৰ মাতৃভাষাটো মোৰ সদায় কৈ ভাল লাগে